বিচার চাই, বিচার চাই, আব্দুল হোসেনের বিচার চাই, বিচার চাই, বিচার চাই, ভারত মাতা কি, ভারত মাতা কি। এইটো মানিকুনা, উত্তৰ মানিকুনা কালীবাৰী, অতি প্ৰাচীন এইটো কালীবাৰী আছে এইটো, আৰু জাগ্ৰত কালীবাৰী এতে মেলা হয় চৈত্ৰ মাসত, আৰু ভক্তবৃন্দ আহি থাকে। আজি 8 বজা মৰ্নিং 8 বজা হ'ব। এইটো মন্দিৰ পৰিদৰ্শন কৰিবৰ কাৰণে মন্দিৰৰ কাম চলি আছে। মন্দিৰৰ কমিটিৰ মানুহবিলাক আহিছে, আহি দেখিছে যে এইটো মৰা গৰু ইয়াতে পেলাই দি থৈ গৈছে। এইটো অনুসন্ধান কৰি গম পালে যে এইটো পাছৰ আজমল হুছেইন গৰুটো এইটো। তো পাছতে ইয়াৰ পৰা আহিছিলে আজমল হুছেইনৰ আৰু কি ৰিলেটিভ আছে যে এইটো কম্প্ৰমাইজ কৰিবৰ কাৰণে। এইটো কি চলি আছে এই ভাৰতবৰ্ষত? এইটো আমালোকে ক'ত যাম? এই মন্দিৰ, এইটো কালী মন্দিৰ, ইয়াতে জাগা নাকি এইটো ফলাই দিবৰ কাৰণে, এইটো মন্দিৰ অপবিত্ৰ কৰাৰ কাৰণে এইটো প্ৰচেষ্টা চলি আছে। এইটো মই ধিক্কাৰ জনাইছোঁ হিন্দু সমাজ উন্নয়ন সমিতিৰ পক্ষৰ পৰা। মই অৰূপ দাস, জেনেৰেল ছেক্ৰেটাৰী, আৰু ইয়াৰ যে হিন্দুবিলাক আছে মানিকুনা আৰু আশপাশ অঞ্চলৰ সবে ধিক্কাৰ জনাইছে, এবং অবিলম্বে খুব শীঘ্রই এইটো এরেস্ট কৰিব লাগে, এরেস্ট কৰি দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, যে ই সাহস যাতে আৰু কোনে না কৰে।